দিব লাগে আমি এটা কথা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছো যেহেতু লেবাৰ কমিছনে হোক আমাৰ ওসি অফিচৰ পৰাই হোক নটিচ জাৰি হ'ল নটিচ জাৰি দুবাৰ হোৱাৰ পাছতো তেওঁলোকে মেনেজ কৰিছে নে কি কৰিছে নাজানো তেওঁলোকৰ হাতত বহুত পইচা থাকে কিন্তু দুবাৰকৈ নটিচ জাৰি হোৱাৰ পাছতো যে আমাৰ ভৱিষ্যত কি কাৰণে সমাধান হোৱা নাই কেন্দ্ৰীয় নেতৃত্বই এইখিনি ক্ষেত্ৰত অকণমান আমালৈ মূৰ দাঙি চাব ইয়াৰ পৰৱৰ্তী পৰ্যায়তো আমি ভালেমান কথা আমি চিন্তা কৰিছো আমাৰ সংগঠনটো কেনেধৰণে আমি 300 আমাৰ হাতত আছে বৰবৰুৱা আঞ্চলিক সমিতিৰ হাতত 300 কেণ্ডিডেট আছে 300 চালক আছে সেয়া হওক জেচিপি অপাৰেটৰ হওক ডাম্পাৰে হওক ৰুলাৰ চলাই হওক নতুবা মেজিক চলাই যি হওক আমাৰ ওচৰত 300 আছে আমি 3000লৈ কেনেকৈ লৈ যাব পাৰিম যাতে আমাৰ এই যিটো দৰমহাৰ কথা কৈছে স্কেল বহাব লাগে 3000 মানুহ যেতিয়া থাকিব 3000 মানুহে যেতিয়া কৰ্মবিৰতি দিব তেতিয়াহে কিন্তু তেওঁলোকৰ গাল ৰহিব যদি আমি 30টা লৰাই বা 30টা লৰাই চুপচাপ ঘৰত বহি পেলাই কওঁ যে আমি কৰ্মবিৰতি দিছো আমাক পইচা লাগিব লাগে কোনো গম নাপায় ৰাজনৈতিকভাৱে সক্ৰিয় হ'ব লাগিব প্ৰতিটো ক্ষেত্ৰতে আমি জাগি উঠিব লাগিব দেখিব লাগিব যে হয় এই ক্ষেত্ৰত এইজনক লগ কৰিলে আমাৰ কামটো সফল হ'ব গতিকে আমি যিহেতু সব প্ৰতিজনে বৰ্তমান সময়ত যান্ত্ৰিক সময়ত প্ৰতিজনে নিজক লৈ ব্যস্ত আমিয়ে অকল এনেকুৱা ধৰণৰ মানে ব্যক্তি আছো যিসকলে ইজনে সিজনৰ কথা চিন্তা কৰিব লাগিব আৰু কি হয় ৰাজনৈতিক প্ৰেছাৰটো দিবই লাগিব কেন্দ্ৰীয় সমিতিয়ে সেইখিনি কথা আলোচনা কৰি আছে মই জানো যেহেতু আমাৰ অলপ সময় আগতে ডক্টৰ দাই ক'লে যে এনেকে তেতিয়াহ'লে চাওক কিমানখিনি পাৱাৰফুল হ'ব পাৰিলেহে এখন গাড়ী 1.5 ঘণ্টাৰ ভিতৰত উলিয়াই দিব পাৰিব তাতে শ্বিলঙৰ নিচিনা ঠাই বা বেলেগ এখনত ধৰি লওক অৰুণাচলতে হওক শ্বিলঙতে হওক মেঘালয়তে হওক ক'বাতে হওক মিজোৰামতে হওক গতিকে এই শক্তিখিনি এখন বেনাৰতহে পায় মই যদি অকলশৰে বৰবৰুৱাৰ মাজমজিয়াত চলি থাকোঁ আজি বন্ধ দিব লাগে কোনো যেতিয়া এখন বেনাৰ আহে তেতিয়াহে প্ৰতিযোগিতা গতিকে আমি বহুত সোনকালে আমি আশা দিছোঁ বহুত সোনকালে আমি এইখিনি আমিতো বহুত ডাঙৰ নাম্বাৰ কৈ দিব নোৱাৰোঁ এতিয়া 3000 বুলি কৈ দিব নোৱাৰোঁ তথাপিও আমি যিমান পাৰোঁ আমাৰ পক্ষে চেষ্টা চলাই আছোঁ আমাৰ ভালে কিজনে এতিয়া প্ৰেচিডেণ্ট ছেক্ৰেটাৰী নতুবা আমাৰ কাৰ্যকৰী সভাপতিয়ে হওক নতুবা বাকীখিনি বিষয়বোৰৰ চেষ্টা চলাই আছে আমি এই নেক্সট 2-3 মাহৰ ভিতৰতে 1000 মান আমাৰ হাতত মানে আমাৰ চালক থাকিব আৰু নেক্সট কথা হ'ল কি আমাৰ প্ৰতিজন চালকলৈ আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা তথা শুভকামনা জনাইছোঁ যিয়ে ড্ৰাইভাৰ নহওক কিয় যোনেই নহওক কিয় আমি তেওঁলোকৰ সৈতে সদায় মানে তেওঁলোকক লগ দিম তেওঁলোকৰ সৈতে সদায় আমি আগবাঢ়ি যাম তেওঁলোকক দৃঢ় কৰাৰ উদ্দেশ্যে আমি তেওঁলোকৰ পাছত থাকিম আৰু এটা কথা যে যিটো কথা বাৰে বাৰে আলোচনা হৈছে যে ড্ৰাইভাৰ গাত কোনো থাকিব নোৱাৰেও আৰু প্ৰতি আইনৰ আমাৰ ইণ্ডিয়ান পেনেল কোডত আছে ভালেমানখিনি আমি অধ্যয়ন কৰিব লাগিব হয় বাৰু অধ্যয়ন কৰিবলৈ যদিও পাৰোঁ চাওক ৰাতিপুৱা আমাৰ কাম কৰে ল'ৰা বেলেগত থাকেগৈ ৰাতিপুৱা কাম কৰে আৰু ৰাতি ঘৰলৈ আহে হয়তো নাপায় এইখিনি অধ্যয়ন কৰিবলৈ গতিকে আমি কেন্দ্ৰীয় সমিতিৰ পৰা আমি জানি ল'ম কিবা হ'ব গতিকে আমাৰ প্ৰশ্নকেইটা মোটামুটি প্ৰশ্ন এইকেইটাৰ আমাৰ উত্তৰ দিব বুলি ভাবিছোঁ আমাৰ সভাপতি মহোদয় আৰু বিশেষ দীঘলীয়া নকৰোঁ আমাৰ কথাখিনি ক'লোঁ আমি বহুত সোনকালে গোটেই অসমৰ যিমান ড্ৰাইভাৰ আছে সকলো ড্ৰাইভাৰ আমাৰ সদৌখন গাড়ী চলা সংস্থাত অন্তৰ্ভুক্ত হ'ব বুলি আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ গতিকে এইখিনি কথাই মোৰ ফালৰ পৰা ক'লোঁ আৰু আমি বৰবৰুৱা আঞ্চলিক গাড়ী চালক সন্থাৰ হৈ আমি সকলোকে পুনৰবাৰ শুভকামনা জ্ঞাপন কৰিছোঁ ধন্যবাদ